বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নিমাইজানত। শিৱসাগৰ নিমাইজানৰে এজন প্ৰতিভাৱান ছাত্ৰৰ সুন্দৰ কণ্ঠই সকলোকে আকৰ্ষিত কৰিছে। ছাত্ৰজনে পঢ়া শুনাৰ লগতে সমান্তৰালভাৱে ঢোল বজোৱা, ছবি অঁকা, কবিতা আবৃত্তি কৰা সকলো দিশতে ছাত্ৰজন প্ৰতিভাসম্পন্ন। আহকচোন মই ছাত্ৰজনৰ সৈতে কিছু কথা জানিব বিচাৰিম। প্ৰথমে তোমাক স্বাগতম জনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা। ধন্যবাদ। তোমাৰ নামটো কোৱা। মোৰ নামটো প্ৰাচুৰ্য পত্নী গগৈ। তুমি কোন বিদ্যালয়ত পঢ়া? মই শিমলুগুৰি বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়। তোমাৰ পিতৃৰ নাম? যোগেন গগৈ। তুমি কোন শ্ৰেণীত পঢ়া? মই ক্লাছ 5ত পঢ়ি আছো, এবাৰ 6লৈ পাম। তোমাৰ সংগীতৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিলে? মই প্ৰায় 4-3 বছৰৰ পৰাই পাপাই মোক ঢোল খোলত দিছিল আৰু মই পাপাক কৈছিলোঁ মোৰ গান গাবলৈ মন গৈছিলে বুলি। তাৰপিছত পাপাই মায়ে এদিন এঘৰ মানুহলৈ ফুৰিবলৈ গৈছিলোঁ। সেই ছাৰজনে গানৰ প্ৰতি তেখেতৰ ৰাপ আছিল আৰু তেখেতে গান শিকায়ো। মোক তেখেতে গান গাবলৈ কৈছিলে। মই তাত তেখেতৰ আগত এটি গীত পৰিৱেশন কৰিছিলোঁ। তেখেতে মোক শিকাই দিছিলে, মা আমি শদিয়ালৈ যামেই। তেখেতে তেতিয়া মোৰ পাপাক কৈছিলে যে ল'ৰাটোৰ গানৰ প্ৰতি ৰাপ আছে, তুমি ল'ৰাটোক গানতে দিবা বুলি। তেতিয়া পাপাই মোক মোৰ গুৰু অতনু বৰুৱা ছাৰৰ ওচৰত আৰু তফিকা মেমৰ ওচৰত অডিঅ'ষ্টিত দিছিলে। তাত শিকি ভালো লাগে আৰু তাত ভালকৈ বুজাই দিয়ে। তোমাৰ সুন্দৰ কণ্ঠই যিহেতু সকলোকে আকৰ্ষিত কৰিছে, আমাক যদি এফাকি গীত গাই শুনাই দিয়া। নিশ্চয়। মই ৰাজীৱ হদিয়াদেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ লৈছোঁ। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, মাতৃভাষা নুফুটে মুখত, ইংৰাজীও নুফুটে মুখত, পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, হেৰ অসমীয়া ইতিহাস সহিয়াইছা, ভুল নুবুজিবি মোক, নিজৰ সংস্কৃতিক অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভুল। ধন্যবাদ। পঢ়া শুনাৰ লগতে সমান্তৰালভাৱে তুমি যিহেতু ঢোল বজোৱা, কবিতা আবৃত্তি কৰা, ছবি অঁকা সকলো দিশতে তুমি প্ৰতিভা সম্পন্ন। গতিকে মই জানিব বিচাৰিছো তোমাৰ সময়সূচী সম্পৰ্কে, মানে তুমি কেনেদৰে সকলোবোৰতে সময় মিলোৱা? ৰাতিপুৱা শুই উঠি পেলাই কিতাপ পঢ়োঁ। কিতাপ পঢ়ি 2 ঘণ্টা কিতাপ পঢ়ি স্কুল যাওঁ। স্কুললৈ গৈ পেলাই আহি পেলাই মই মুখ হাত ধুই ফ্ৰেছ হওঁ। তাৰপিছতে পাপাই ভাত খাবলৈ দিয়ে। ভাত খাবলৈ দিয়াৰ পিছতে মই পাপাই কয় 10 মিনিট কিতাপ পঢ়ি পেলাই টিউশ্যন যাবা বুলি। তাৰপিছত মই 10 মিনিট কিতাপ পঢ়ি টিউশ্যন যাওঁ। 4টা বজাৰ পৰা টিউশ্যন থাকে। টিউশ্যনত 2 ঘণ্টা সময় হয়। তাৰপিছত মোৰ অডিঅ'ষ্টি থাকে। অডিঅ'ষ্টিত মোৰ 2 ঘণ্টা হয়। তাৰপিছৰ পৰা অডিঅ'ষ্টিৰ পৰা মই ঘৰলৈ আহোঁ। ঘৰলৈ আহি পেলাই কাপোৰ চাপোৰ খুলি ফ্ৰেছ হৈ পেলাই মুখ হাত ধুই বেলেগ কাপোৰ পিন্ধি পাপাই কয় আকৌ তুমি অকণমান পঢ়ি লোৱা, কাৰণ যিহেতু তুমি গানৰ লগতো গৈ আছা, গান ইমান কৰিলেও নহ'ব, কিতাপ পঢ়াটো মানে মেইন, ফাৰ্ষ্টটো কিতাপ পঢ়া। সেইকাৰণে পাপাই কিতাপ পঢ়িবলৈ কয়। আৰু কিতাপ পঢ়ি হোৱাৰ পিছত 1 ঘণ্টামান মই গানৰ প্ৰেক্টিছ কৰোঁ ৰাতি। গানৰ প্ৰেক্টিছ কৰাৰ পিছত
এনেই কেতিয়াবা মন গ'লে ঢোল চোল খোল এইবোৰ বজাওঁ নেগেৰা চেগেৰা গীটাৰখনো আছে গীটাৰখনো কেতিয়াবা বজাওঁ মন গ'লে তাৰপিছত গীটাৰখন প্ৰেক্টিছো কৰোঁ সেনেকৈ মই টাইম হেৰি এই ক্ষেত্ৰত তোমাক পিতৃয়ে কেনেদৰে তোমাক মানে উৎসাহিত কৰে বা তোমাক কেনেদৰে সমৰ্থন কৰে পাপাই মোক কয় যে মানে তুমি ভালকৈ গাবা প্ৰগ্ৰেম থাকিলে পাপাই মোক একদম উলিয়াই মেলি ৰেডি কৰি দিয়ে ধুনীয়াকৈ লৈ যায় আৰু তাত মানে পূৰা সাহস দিয়ে মোক এনেকৈ গাবা তেনেকৈ গাবা মানে কয় ধুনীয়াকৈ গালে ভাল হ'ব তাৰপৰা বায়ে মোক কয় যে ভাইটি তুমি ভালকৈ গাবা তোমাৰ প্ৰগ্ৰেম সদায় ভাল হয় মানে মোক বেয়া হ'লেও বায়ে মানে উৎসাহ কৰে মানে যে ভালকৈ গাবা তুমি আজি বেয়া হৈছে তোমাৰ কাইলৈ ভাল হ'ব যদি কাইলৈ বেয়া হয় তোমাৰ পৰহিলৈ ভাল হ'ব সেনেকৈ জোনবাৰ দেখতে হাজিম গাঁও এখনি তৰাই জ্বলাব চাকি চাকি তৰাই জ্বলাব চাকি হে জোনবাৰে বেজেতি দিয়া বুলি পইদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত জোনবাৰে বেজেতি দিয়া বুলি পই তুমি যিহেতু খুব সুন্দৰকৈ কবিতাও আবৃত্তি কৰিব জানা বুলি আমি শুনিছো যদি এফাকি কবিতা গাই শুনাই দিয়া নিশ্চয় ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজুলুকাক আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একো নেখাওঁ ধন্যবাদ ইমান ব্যস্ততা থকাৰ পাছতো আমাক এইকণ সময় দিয়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিলে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু অনাগত দিনতো তুমি এইদৰে সফলতাৰ উচ্চ শিখৰত উপনীত হোৱা ধন্যবাদ